চিলাপথাৰৰ পৰা আহি যি মোক ভাগৱত পাঠৰ বাবে নিমন্ত্ৰণ জনালে তাৰ বাবে আমাৰ বশিষ্ঠ গোত্ৰ উৎপন্ন হোৱা ভণ্ডাৰী পৰিবাৰক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু লগতে আমাৰ আজিৰ পৰা আৰু সপ্তাহ দিন পৰ্যন্ত আমাৰ চলিব হোৱা আমাৰ শ্ৰীমদ ভাগৱত সপ্তাহ জ্ঞান যজ্ঞত আমাৰ সকলো ৰাইজে যাতে আহি পেলাই আমাক আশীৰ্বাদ প্ৰদান কৰে তাকে মই সকলোকে আহ্বান জনাইছোঁ। আৰু আমাৰ এই শ্ৰীমদ ভাগৱতৰ দ্বাৰা আমাৰ গোটেই অসমৰ সমস্ত আমাৰ হিন্দু সনাতনী ৰাইজৰ মাজত যাতে প্ৰেম আৰু ভাতৃত্ববোধ আৰু অনুক্ৰমে একতা স্থাপন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আমি আগবাঢ়ি গৈ আছোঁ। আমাৰ শংকৰ গুৰুৱে কোৱাৰ দৰে যে আমাৰ গোটেই অসমীয়া আমাৰ যিটো সনাতন হিন্দু সত্তা আমাৰ পুনৰ আকৌ এক হোৱাৰ সময় আমাৰ হৈ আহিছে। গতিকে সমস্ত ৰাইজে এই কথাত সকলোৱে আমাক গুৰুত্ব দি ভাগৱতৰ জৰিয়তে আমাৰ বৃহত্তৰ অসমীয়া সমাজ যাতে গঠন হয় তাৰ প্ৰতি আমি সকলোৱে লক্ষ্য ৰাখিব লাগিব। আমাৰ আজি জলযাত্ৰা হ'ব আৰু অহাকালিৰ পৰা আজিৰ নিশা আমাৰ 7টাৰ পৰা 9টালৈকে আমাৰ ভাগৱতৰ মহাত্ম্য আৰম্ভ হ'ব আৰু অহাকালিৰ পৰা কণ্টিনিউ আমাৰ 11টাৰ পৰা 3টালৈকে শ্ৰীমদ ভাগৱতৰ পাঠ ব্যাখ্যা লগতে সন্ধিয়া বিভিন্ন শৈক্ষিক ক্ৰিয়াকলাপৰ লগতে জ্ঞানমালাৰ লগতে ভাগৱতৰ মহাত্ম্য আমি আয়োজন কৰিম যে আমাৰ উঠি অহা নৱপ্ৰজন্মই ভাগৱত শ্ৰৱণ কৰিব লাগে আৰু আমাৰ ধৰ্মত বৈজ্ঞানিকতা আছে এই কথাষাৰ আমি জনাবৰ বাবে আপোনালোকৰ সহায় বিচাৰি আমি ওলাই আহিছোঁ। গতিকে অসমৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত আমাৰ গোটেই সনাতনী হিন্দু পুনৰ এক হ'ব লাগে আৰু আমাৰ গোটেই বিশ্বত আমাৰ সনাতন ধৰ্ম পুনৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যেৰে আমি আগবাঢ়ি অহা এই শ্ৰীমদ ভাগৱতৰ আপোনালোকৰ সহায় সহযোগিতা আমাক প্ৰয়োজন। অঞ্চলটোত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতি আৰু ঐক্যতা বাহাল ৰাখিবৰ উদ্দেশ্য আগত ৰাখি আজি ভৰালী পৰিয়ালৰ গোটেই সমাজখনৰ সহযোগত ভৰালী পৰিয়ালে এটা বাৰ্তা যে আমি উঠি অহা প্ৰজন্মক আমি কেনেকৈ আধ্যাত্মিকতাৰ বাদেৰি আমি আগুৱাই লৈ যাব পাৰোঁ সেই উদ্দেশ্য আগত ৰাখি এই 7দিনীয়া সপ্তাহ জ্ঞান ভাগৱত মহাযজ্ঞ ভাগৰ আয়োজন কৰা হৈছে। গতিকে এই 7টা দিনত আপোনালোকৰ সহায় সহযোগিতা একান্তভাৱে কামনা কৰা হ'ল। মই আপোনালোকৰ মিডিয়া চেনেলকেইটাক মই ধন্যবাদ দিছোঁ। আৰু দ্বিতীয়তে কথাটো হ'ল আমি যি ভাণ্ডাৰী পৰিয়ালে আমি আয়োজন কৰিছোঁ আমাৰ সাপ্তাহিক শ্ৰীমদ ভাগৱত পাঠৰ আজি প্ৰথম দিন আৰু সেই প্ৰথম দিনৰ আজি জলযাত্ৰা আমি সম্পূৰ্ণ কৰিছোঁ। আৰু মই এই মঞ্চৰ মাধ্যমতে মই বাকী যিখিনি ভক্তপ্ৰাণ ৰাইজ আছে মই তেওঁলোকক জনাব বিচাৰোঁ যে তেওঁলোক আহক ভাগৱত পাঠ অংশগ্ৰহণ কৰক আৰু সুচাৰুৰূপে যাতে বস্তুখিনি হওক।